হেল্ল' ভিউৱাৰ্ছ, মোৰ বেংগলোৰ ট্ৰিপৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখাই আছোঁ লালবাগ বোটানিকেল গাৰ্ডেনখন, আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ। আৰু ভিতৰত আপোনালোকে দেখিছে এই গছবিলাক ধুনীয়াকৈ চৰাই আৰু জন্তুৰ আকাৰ ধুনীয়া ধুনীয়াকৈ কাটি থোৱা আছে। এয়া অলপ আপোনালোকক দেখুৱাইছোঁ। মোৰ আগৰ দুটা মিনি ব্লগতো বোটানিকেল গাৰ্ডেনখনেই আপোনালোকক দেখাইছোঁ। আপোনালোকে চাই ল'ব যদি চোৱা নাই। তাতে আপোনাৰ লেক আৰু এণ্ট্ৰেঞ্চটো দেখাইছোঁ। আৰু ইয়াতে ভিতৰত এয়া ইমান ধুনীয়া ধুনীয়া গছ, মানে ডাঙৰ ডাঙৰ গছবিলাক আছে। আৰু ডিজাইনটো ইমান ধুনীয়া লাগিছে গছবিলাকৰে, কিছুমান হালি আছে। আৰু মাইনাও আমাৰ লগত বহুত এনজয় কৰিছে দেই। মোৰ ছোৱালীজনী, তাই আমাৰ লগত একদম খোজত খোজ মিলাই গৈছে নহয়। ৰ'দ দিছে কিন্তু আমাৰে ভাগৰ লাগিছে, কিন্তু তাই আমাৰ লগত ধুনীয়াকৈ গৈছে দেই, ফূৰ্তি কৰি এয়া নাচি নাচি গৈছে। আচলতে মুকলি পাইছে যে, সৰু ল'ৰা ছোৱালীবিলাকক মুকলি পালে কি লাগে আৰু, সিহঁতক দৌৰিবলৈ লাগে, কিন্তু হাত এৰি দিয়া নাই, এয়া ধৰি আছে তাইক। আৰু এইফালে গাৰ্ডেনখন আপোনালোকক দেখাইছোঁ। বহুত ডাঙৰ গাৰ্ডেনখন আচলতে, কোনফালে যাওঁ কোনফালে নাযাওঁ লাগিছে। আৰু যাওঁতে ভেৰাইটিজ চৰাইবিলাকৰ মাত শুনিছোঁ, ইমান ভাল লাগিছে চৰাইবিলাকৰ মাত। এটা ধুনীয়া পৰিৱেশ দেই। আৰু এই গছবোৰ চাওক, আৰু ফুলৰ সময়ত যাব লাগে আচলতে, সেই সময়ত গ'লে আৰু গোটেই গাৰ্ডেনখন একদম ফুলৰ কালাৰফুল ফুলেৰে ভৰি থাকে একদম। কিন্তু আমি ফেব্ৰুৱাৰী মাহত গৈছিলোঁ, গতিকে সিমান ফুল আছে যদিও ইমান হোৱা নাই আৰু। আৰু ইয়াতে ৰ'জ গাৰ্ডেন এখনো আছে, একদম পুৰা গোলাপবিলাক ধুনীয়াকৈ ফুলি থাকে ছিজনত। আৰু সেইফালে দূৰত আৰু এটা মহল এটা আছে, সেইটো গ্লাছৰ হয়। ব'লক আপোনালোকক লৈ গৈছোঁ তালৈ। এয়া কাপোৰেৰে আঁৰি থৈছে, আচলতে কিবা ইন'ভেশ্যন কৰিব, নতুনকৈ বনাব, সেইকাৰণে পূৰা ভিতৰলৈ সোমাব দিয়া নাই যদিও মই আপোনালোকক অকণমান বাহিৰৰ পৰা দেখাইছোঁ। এয়াতো ধুনীয়া এখন গাৰ্ডেন আছে, খুব ল'ৰা ছোৱালীবিলাকে ফটো উঠাই আছে। আৰু ময়ো এয়া ভিডিঅ' কৰিলোঁ, বহুতে ভিডিঅ' কৰিছে, ফটো উঠাইছে মহলটোৰ সন্মুখত ৰৈ ৰৈ। এইটো মহলটো ধুনীয়া কিন্তু দেই মহলটো, কিন্তু ভিতৰলৈ যাব নোৱাৰিলোঁ। আপোনালোকক অকণমান বাহিৰৰ পৰাই দেখুৱাইছোঁ। আৰু মানুহবিলাকে এয়া প'জ দি আছে, মই ল'লোঁ আৰু ফটো। আৰু খুব ৰ'দ দিছে, আমাৰ অলপ গৰমো লাগিলে, সেইকাৰণে ছাঁ এডোখৰ বিচাৰি এয়া গছৰ তলতে অকণমান বহিলোঁ। আৰু তাতে আমি অকণমান কিবা কিবি ক'ল্ড ড্ৰিংকছ আছিলে, সেইবিলাক অকণমান খালোঁ। খাই আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিম আৰু।